নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 আগষ্ট। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বানপানীৰ মাজত যিসকল ব্যক্তিৰ ক্ষতিসাধন হৈছে সকলোৰে বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা ডাঙৰ মন্তব্য। লগতে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? কিয়নো চৰকাৰে নতুনকৈ প্ৰকাশ কৰিছে 2024-25 বৰ্ষৰ চৰকাৰী ঘৰ তালিকাত চাই লওক এতিয়া আপোনাৰ নামটো আহিছে নে নাই। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়াও হ'ব 10,000 টকা। লগতে যদি আপুনি ৰেচন লোৱা নাই এতিয়া আপুনি ৰেচন লৈ লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বান ক্ষতিগ্ৰস্ত সকলে এটা ভাল খবৰ, অতি শীঘ্ৰে পাব ক্ষতিপূৰণ। মন্ত্ৰী পীযুষ হাজৰিকাই কৰিলে ডাঙৰ ঘোষণা। পলিয়াবৰৰ বাবে বান ক্ষতিগ্ৰস্ত ৰাইজলৈ এটা ভাল খবৰ। বানত ক্ষতিগ্ৰস্ত জনতাই অতি শীঘ্ৰে পাব ক্ষতিপূৰণ। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কৰিলে ডাঙৰ ঘোষণা। 2 আগষ্টত হাতীমূৰাত মাথাউৰি ছিঙি সৃষ্টি হৈছিল অবৰ্ণীয় পৰিস্থিতি। মাথাউৰি ছিঙা অংশ পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কৰিছিল ডাঙৰ ঘোষণা। অৱশেষত 15 আগষ্টৰ আশে পাশে লাভ কৰিব সাহায্যৰ ধনৰাশি। আপোনাৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। কলিয়াবৰৰ বান ক্ষতিগ্ৰস্ত ৰাইজলৈ এটা ভাল খবৰ। লগতে প্ৰত্যেকখন জিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেকখন জিলাৰ যদি আপোনাৰ বানপানীৰ মাজত ক্ষতিগ্ৰস্ত হৈছিলে আৰু আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিছিলে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। কেতিয়া চৰকাৰে আপোনাৰ বেংক একাউণ্টত টকা সোমাই দিব নিশ্চয় আপোনালোকে আপডেট পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি এতিয়া আপুনি সম্পূৰ্ণকৈ চাই লওক। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি এতিয়া চাই লওক। তালিকাত আপোনাৰ নামটো আহিছে নে নাই। যদিহে আপুনি আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নামটো। লগতে পকী ঘৰ নথকা সকলে লাভ কৰিব এইবাৰ চৰকাৰী ঘৰ। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ কানেকশ্যন। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰসমূহ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। এতিয়া চৰকাৰী ঘৰৰ লগতে উপলব্ধ হ'ব এইসমূহ বস্তু। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। যাৱতীয় সকলো নথিসহ দাখিল কৰক আবেদন। যদি এতিয়ালৈকে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই এতিয়াও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম। যদি ৰেচন কাৰ্ডত আপোনাৰ নাম আছে তেন্তে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। আপোনাৰ বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ডটো লিংক নাই এতিয়া আপুনি লিংক কৰি লৈ লওক। আপোনাৰ বাবে এটা ভাল খবৰ, অতি শীঘ্ৰে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। লগতে যিসকল ব্যক্তিয়ে আবেদন কৰিছিলে প্ৰত্যেকৰে কিন্তু লিষ্টত নামটো অন্তৰ্ভুক্ত কৰা হৈছে। লগতে যিসকল ব্যক্তিৰ আগত চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছিলে আৰু আপুনি চৰকাৰী ঘৰটো পোৱা নাই, বাদ পৰিছিলে, সেইসকল ব্যক্তিও লাভ কৰিব এইবাৰ চৰকাৰী ঘৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 24 ঘণ্টা বিদ্যুৎ, ক'ত অন্ধকাৰত জনতা। বিদ্যুৎক লৈ এটা ডাঙৰ খবৰ মুকলি আহিছে। উৎকট গৰম, বতৰ বৰষুণৰ মাজতে বিদ্যুৎৰ লুকাবাকু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাই বিদ্যুৎ। ৰাজ্যত প্ৰচণ্ড গৰম, বৰষুণৰ মাজতে বিদ্যুৎৰ বাবে হাহাকাৰ জনতাৰ। 24 ঘণ্টা বিদ্যুৎ দিম বুলি কোৱা চৰকাৰে দিব পৰা নাই বিদ্যুৎ সেৱা। নিশাটোৰ ভিতৰতে 5ৰ পৰা 6 বাৰ কৰ্তন কৰে বিদ্যুৎ। আপোনাৰ অঞ্চলটোত নাথাকে নেকি বিদ্যুৎ? অন্ধকাৰময় পৰিৱেশত জীৱন কটাবলগীয়া হৈছে বহু লোকে। আপোনাৰ ৰাজ্যত বিদ্যুৎ কিমান বাৰকে থাকে দিনত আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে কিমান ঘণ্টা থাকে বা কিমান কৰ্তন কৰা হয় বিদ্যুৎ সেয়া আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে কোনটো অঞ্চল সেয়াও আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমান বিবাহ আইন বাতিল কেতিয়াও মানি লোৱা নহ'ব।
কোরআন হাদিছৰ মতে চলিব আমাৰ কম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে আমছুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ আমছুৰ মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব এনেকুৱাকৈ মন্তব্য কৰিছে লগতে শৰীয়ত আইন আৰু ইছলামিক আইন অনুসৰি মুছলমান সুৰক্ষিত হৈ আছে শৰীয়ত আইনৰ মতে বিবাহ আৰু তালাকৰ ক্ষেত্ৰতো মুছলমান সুৰক্ষিত ৰাজনৈতিকভাৱে চৰকাৰখনে মুছলমানক লক্ষ্য কৰি লৈছে হয় আপুনি ঠিকেই শুনিছে এনেকুৱাকৈ আছে সম্পূৰ্ণকৈ আক্ৰমণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুছলমান বিবাহ আইন বাহাল ৰাখিব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ইছলামৰ ৰীতি নীতি আৰু ইছলামৰ আইন নজনাকে এই কাম কৰিছে শৰীয়ত আইন নজনাকে এই কাম কৰিছে বুলি মন্তব্য কৰিছে এনেকুৱাকৈ আৰু এই আইনসমূহ বাতিল কৰি মুছলমানৰ আবেগ অনুভূতিক আঘাত কৰা হৈছে আৰু এই আইন বাহাল থাকিবই লাগিব অসমৰ মুছলমান সমাজে লিখিতভাৱে ৰাজ্যপালক এই কথা জনাব চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে আসুৰ তৰফৰ পৰা আইনগতভাৱে যুঁজ দিম লগতে কমৰ ওপৰত আঘাত হানিব পৰা কামৰ চেষ্টা যাতে মুখ্যমন্ত্ৰী নকৰে তাৰ বাবে হুংকাৰ প্ৰদান কৰিছে আসুৰ তৰফৰ পৰা আৰু ইছলামৰ ওপৰত কিবা ভুল দেখিলে আলাপ আলোচনা কৰক আৰু আলাপ আলোচনাৰ বাবে আমি সাজু আছোঁ কাজি নোহোৱাকৈ কেনেকুৱাকৈ বিবাহ হ'ব এনেকুৱাকৈ মন্তব্য কৰিছে আসুৰ তৰফৰ পৰা কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰৰ পিছতে এতিয়া আকৌ আমছুৱে হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ অসমত মুখ্যমন্ত্ৰীয়ে সন্মুখীন হ'ব বাধাৰ এই হুংকাৰ আসুৰ তৰফৰ পৰা কোৰআন আৰু হাদিছৰ নীতি আৰু নিয়মৰ মতেই সুৰক্ষিত হ'ব মুছলমান সমাজ এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আমছুৱে বন্ধু বান্ধৱীসকল আমছুৱে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হাতত মাত্ৰ 6টা দিন সংগ্ৰহ কৰিলে নাই আপোনাৰ ৰেচন যদি আপুনি ৰেচন লোৱা নাই তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ অন্যথা আপুনি পৰিব ডাঙৰ বিপদত হাতত মাত্ৰ 6টা দিন বাকী আছে শীঘ্ৰে সংগ্ৰহ কৰি লওক ৰেচন এতিয়া নতুন নিয়মত আপোনাৰ ৰেচন ল'ব লাগিব ৰেচন নাপালে দিব পাৰিব আপুনি অভিযোগ ৰেচনৰ দোকানীৰ বাবে সাৱধানবাণী দোকানীৰ লগতে গ্ৰাহকেও মানি চলিব লাগিব নিয়ম 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব লাগিব ৰেচন মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ ই-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে অন্তোদয় অন্ন যোজনাৰ অধীনত 35 কিলোকৈ চাউল লাভ কৰিব অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচন হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ হয় আপুনি ঠিকেই শুনিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'